প্ৰবন্ধকাৰ শ্ৰীযুত খৰ্গেশ্বৰ বৰ্মন ডাঙৰীয়াৰ বৰক্ষেত্ৰী বাণীকুছিৰ চমু ইতিবৃত্ত শীৰ্ষক আজি এখন গ্ৰন্থ উন্মোচিত হ'ল আৰু এই গ্ৰন্থখনে মই ভাবোঁ যে এই বৃহত্তৰ অঞ্চলৰ লোকাচাৰ সংস্কৃতি এই গাঁওখনৰ নাম কেনেকৈ আহিল, এই নামটো কেনেকৈ আহিল আৰু ইয়াত থকা মানুহৰ আশা আকাংক্ষা ভাৱনা গোটেই ইতিহাসখিনি সম্বলিত কৰি তেখেতে এই গ্ৰন্থখন ৰচনা কৰিছে। মই ভাবোঁ যে এই গ্ৰন্থখনে আহি থকা দিনত উঠি অহা প্ৰজন্মক এই গাঁৱৰ চমু ইতিবৃত্তিও তেওঁলোকে জানিব পাৰিব আৰু শিপাৰ লগত তেওঁলোক সম্পৃক্ত হৈ থাকিব পাৰিব আৰু এই কামটোৰ বাবে প্ৰবন্ধকাৰ বৰ্মনদেৱক মই সাধুবাদ দিছোঁ আৰু তেখেত সঁচাকৈ শলাগৰ আৰু ধন্যবাদৰ পাত্ৰ। ইতিবৃত্তটো মানে মই ক'লোঁ ন, মই বন্ধু বান্ধৱখিনি কৈ থাকে যে গাঁৱৰ ইতিবৃত্ত নাই, জানিব লাগে কেনেকৈ ক'ত কেনেকৈ জনা যায়। তেতিয়া মই অলপ চিন্তা কৰি মোতকৈ বয়সস্থ মোৰ 2-4জনক সুধিলোঁ, এতিয়া নায়েই, বয়সস্থ মোতকৈ মাত্ৰ 2জন আছে, বাকী চব ঢুকালে। তেওঁলোকৰ লগত আলোচনা কৰিলে যে আমি যিখিনি পাৰোঁ সহায় কৰি দিম এই বুলি কোৱাত মই বোলো দিয়াচোন চাওঁ, বোলো পাৰা যায় নে নাযায়। এই বুলি ভাবি আৰম্ভ কৰিলোঁ, কৰি লিখিলোঁ। এতিয়া আপোনালোকৰ কৃপাত কিতাপেই হৈছে না কিবাই হৈছে সেইটো আপোনালোকে জানিব। কি কি সন্নিৱিষ্ট কৰিছে ইয়াত কিতাপখনত? তাত আছে সাংস্কৃতিক দিশটো আছে, খেতি বাতিৰ বিষয় আছে, বিয়া বাৰুৰ বিষয় আছে, ধৰ্মীয় অনুষ্ঠান, হিন্দু ধৰ্মীয় অনুষ্ঠানবিলাক কেনেধৰণে পালন কৰা হয়, মুছলিম ধৰ্মীয় অনুষ্ঠানবিলাক কি ধৰণে পালন কৰা হয়, সেইবিলাক বস্তু তাত আছে। যেনে ৰজাৰ দিনত তেওঁলোকে কি কি নিয়ম পালন কৰে, আমাৰ বিহুৰ সময়ত আমি কি কি নিয়ম পালন কৰোঁ, এইবিলাক তাত কিছু সন্নিৱিষ্ট কৰা গৈছে। চবখিনিতো পাৰা সম্ভৱ নহয়, যিমানখিনি পাৰা গৈছে। আৰু ইতিবৃত্ত আমাৰ হিন্দু মানুহৰ যি 2-4টা আছিল যাৰ নাই, সেইবিলাকে অলপ ইটো সিটোৰ লগত আলোচনা কৰি তাত অলপ সন্নিৱিষ্ট কৰা গৈছে, সেয়ে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।